নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি এগৰাকী মুখ্যমন্ত্ৰীৰ কথা পাতিম। এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী যিগৰাকী মুখ্যমন্ত্ৰীয়ে আপোনাৰ মোৰ দৰে জীৱন এটা কটাইছিল। হয়তো গুৱাহাটীৰ বাছত যদি আপুনি কেতিয়াবা ঘূৰিছে, গুৱাহাটীৰ চিটি বাছত যদি আপুনি কেতিয়াবা ঘূৰিছে, হয়তো তেওঁ হঠাৎ লগো পাই গ'ল। এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী যিগৰাকী মুখ্যমন্ত্ৰীয়ে নিজৰ সকলো, আমি আজিৰ তাৰিখত মুখ্যমন্ত্ৰী বুলি ক'লে দীঘল দীঘল গাড়ীৰ কনভয় বুজো, দীঘল দীঘল গাড়ী তেওঁৰ পিছে পিছে যায়, গাড়ীৰ মাজত সুসজ্জিত হৈ থাকে আমাৰ মুখ্যমন্ত্ৰীজন। মুখ্যমন্ত্ৰীজনক লগ পাবলৈ আমি হাবাথুৰি খাব লাগে। মুখ্যমন্ত্ৰীজনে নিজৰ সাজ পোছাকৰ পৰা আৰম্ভ কৰি নিজৰ আড়ম্বৰপূৰ্ণ জীৱনটোত ৰাইজৰ বহুত টকা নষ্ট কৰে। কিন্তু আজি অসমৰ এগৰাকী ৰাজনৈতিক নেতাৰ কথা পাতিম, যিগৰাকী নেতাৰ কথা শুনাৰ পাছত আপোনালোকে যদি শেষলৈ ভিডিঅ'টো চাই, মই বিশ্বাস কৰোঁ এই মানুহজন যে এই ভূমিত অসমৰ মাটিত জন্ম হৈছিল, ভাৰতৰ মাটিত জন্ম হৈছিল, এই ৰাজনীতি কৰিছিল, আপোনালোকে বিশ্বাস কৰিব টান পাব। কাহিনীৰে আৰম্ভ কৰোঁ। সময় 1978 চন। 1978 চনত সমগ্ৰ দেশত ইন্দিৰা গান্ধীৰ কংগ্ৰেছ পৰাজিত হৈছিল, নতুন চৰকাৰ হৈছিল। অসমতো ইন্দিৰা গান্ধীৰ কংগ্ৰেছ অৰ্থাৎ কংগ্ৰেছ দল পৰাজিত হৈছিল, জনতা দলৰ চৰকাৰ হৈছিল। সেই সময়ত যিগৰাকী মানুহ মুখ্যমন্ত্ৰী আছিল, আজি তেওঁৰেই কাহিনী। যেতিয়া নিৰ্বাচনৰ ফলাফল ওলাল, সন্ধিয়া নামিছিল। সন্ধিয়া হঠাৎ এগৰাকী মানুহে দিছপুৰৰ মুখ্যমন্ত্ৰীৰ আৱাসৰ পৰা হাতত দুটা চুটকেছ লৈ ৰাজপথৰ মাজেদি জোৰদলে আহি আছিল। ৰাজপথৰ বাটৰুৱাই তেওঁক জুমি জুমি চালে। তেওঁ কোন? সকলোৱে ক'লে এইজনচোন আমাৰ মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, যিগৰাকী নিৰ্বাচনত হাৰিছে। সেই মানুহজনে কাৰো কথালে ভ্ৰূক্ষেপ নকৰি, এজনো নিৰাপত্তাৰক্ষী নোহোৱাকৈ নিজৰ চুটকেছ দুটা হাতত লৈ জুৰুদৰ নিজৰ ঘৰলৈ আহিল। এগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাজপথত খোজকাঢ়ি নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পাছত নিজৰ ঘৰলৈ আহিছে। এয়া প্ৰথমটো কাহিনী। দ্বিতীয়টো কাহিনীলৈ আহোঁ। এই মানুহজন তেতিয়া অইল ইণ্ডিয়া লিমিটেডৰ চেয়াৰমেন হৈ আছে। মানুহজন তেতিয়া মুখ্যমন্ত্ৰী, অইল ইণ্ডিয়া লিমিটেডৰ চেয়াৰমেন। মানুহজন অফিচলৈ কেনেকৈ যায় আপোনালোকে জানেনে? সাধাৰণতে আমি কি কল্পনা কৰিম? দীঘল গাড়ীৰ কনভয় এটাৰ মাজেৰে তেখেত অফিচলৈ যাব, কিন্তু মানুহজনে চাইকেল এখন চলাই অফিচলৈ যায়। এয়া অসমৰ কাহিনী, অসমৰ এগৰাকী ৰাজনৈতিক নেতাৰ কাহিনী। এইবাৰ অলপ অসমৰ বাহিৰলৈ যাওঁ। সেই সময়ত কংগ্ৰেছৰ অধিৱেশন হৈছিল অসমৰ বাহিৰত। কংগ্ৰেছৰ অধিৱেশনৰ ৰাতিপুৱা শৰদ পাৱাৰকে ধৰি সেই সময়ৰ বিখ্যাত কংগ্ৰেছৰ নেতাসকলে আড্ডা মাৰি আছিল। হঠাৎ তেওঁলোকে দেখিলে ৰেল ষ্টেচনৰ পৰা এগৰাকী মানুহে, যিগৰাকী এখন দেশৰ মুখ্যমন্ত্ৰী, তেওঁ হাতত দুটা চুটকেছ লৈ অধিৱেশনলৈ আহিছে। শৰদ পাৱাৰহঁত বিস্ময়ভূত হ'ল। তেওঁ সুধিলে, আপুনি কিয়, আপোনাৰ লগত এজনো নিৰাপত্তাৰক্ষী নাই, আপোনাৰ লগত এজনো বস্তুখিনি ৰঙাৰ বাবে মানুহ নাই, আপুনি এনেকৈ কিয় আহিছে? তেতিয়া তেওঁ উত্তৰ দিলে, এই টকাখিনি ৰাইজৰ টকা, ৰাইজৰ টকাৰ মই অপচয় কৰিব নোৱাৰোঁ। এইখন যিহেতু কংগ্ৰেছৰ মিটিং, দলীয় মিটিং, ইয়াত মই নিজৰ টকাৰে আহিম, ৰাইজৰ টকা মই অপচয় হ'ব দিব নোৱাৰোঁ। সেয়া এগৰাকী ৰাজনৈতিক নেতাৰ কাহিনী, অসমৰ ৰাজনৈতিক নেতাৰ কাহিনী। মই পাতনি দীঘলীয়া নকৰোঁ। মানুহজনৰ নাম শৰৎ চন্দ্ৰ সিংহ, অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহ। আজি শৰৎ সিংহৰ কথাই আপোনালোকৰ আগত পাতিম। মহান ৰাজনৈতিক নেতাগৰাকীৰ কথাই আপোনালোকৰ সন্মুখত আলোচনা কৰিম। অলপ তেখেতৰ জীৱনৰ বিষয়ে কওঁ। তেখেতৰ জন্ম গোৱালপাৰা জিলাৰ চাপৰত জন্ম লোৱা শৰৎ চন্দ্ৰ সিংহই সৰুৰে পৰা ৰাজনীতিৰ কাম কাজৰ লগত জড়িত হৈছিল। সেই সময়ত যেতিয়া ভাৰতৰ নতুনকৈ ভাৰত স্বাধীন হৈছিল, এটা দাবী বাৰে বাৰে উঠিছিল যে গোৱালপাৰাক পশ্চিমবংগৰ লগত অন্তৰ্ভুক্ত কৰিব লাগে। শৰৎ চন্দ্ৰ সিংহ, যুৱক শৰৎ চন্দ্ৰ সিংহই তেতিয়া প্ৰতিবাদ কৰিছিল আৰু গোপীনাথ বৰদলৈৰ সৈতে একেলগে মাত মাতি গোৱালপাৰাক পশ্চিমবংগৰ পৰা আঁতৰাই ৰখাই নহয়, গ্ৰুপিঙৰ সময়ত অসমৰ এই অংগবোৰক যিদৰে বাংলাদেশৰ পূব বংগৰ লগত কটাব বিচৰা হৈছিল, এই গোটেই কামটোৰ প্ৰতিবাদ কৰি শৰৎ চন্দ্ৰ সিংহই তেতিয়া জনমত গঢ়ি তুলিছিল। আৰু সেইবাবেই আজি গোৱালপাৰা অসমৰ অংশ, গোৱালপাৰা আজি পশ্চিমবংগ বা পূব বংগ নহয়, অসমৰ অংগ হৈ থাকিল। এয়া আদিপাঠ। তাৰ পাছত তেখেতৰ যাত্ৰা আগবাঢ়িল। কটন কলেজলৈ শৰৎ চন্দ্ৰ সিংহ পঢ়িবলৈ আহিল। কটন কলেজলৈ পঢ়িবলৈ আহোঁতে এবাৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ নেতৃত্বত সেই সময়ৰ অসমৰ ৰাজমন্ত্ৰী ৰোহিণী কুমাৰ চৌধুৰীৰ বিৰুদ্ধে তেওঁ এটা ডাঙৰ প্ৰতিবাদ কৰি দেখুৱাইছিল। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে তেওঁক এদিন আহি গালি পাৰি ক'লে যে তোমালোকে চৰকাৰৰ কোনো কথাত মাত নিদিয়া, কটনত পঢ়া, তোমালোকে নিজৰ মূৰবোৰ ব্ৰহ্মপুত্ৰত পেলাই দিয়া। পিছদিনা এক সুসংগঠিত প্ৰতিবাদ ৰোহিণী চৌধুৰীৰ বিৰুদ্ধে কৰি শৰৎ সিংহৰ গোটেই কটনৰ দলটোৱে দেখুৱাই দিলে যে কটনৰ ল'ৰাই অসমৰ কথা ভাবে, আজিৰ যুৱ সমাজে অসমৰ কথা ভাবে। তাৰ পাছত তেখেত বেনাৰস হিন্দু বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ গ'ল, আইন পঢ়িলে। ঘৰলৈ ঘূৰি আহি ওকালতিত ব্যস্ত হ'ল আৰু তাৰ পাছত তেওঁ শিক্ষকতাৰ মাজলৈ গ'ল।
তেখেতে নিজৰ জীৱনৰ আটাইতকৈ যিটো শ্ৰেষ্ঠ কৃতি বুলি ভাবে ৰত্নপীঠ কলেজ তেখেতে প্ৰতিষ্ঠা কৰিলে। ক্ৰমান্বয়ে তেখেত ৰাজনীতিৰ সৈতে জড়িত হ'ল, কংগ্ৰেছ দলৰ সদস্য হ'ল, কংগ্ৰেছ দলৰ পৰা বিধায়ক হ'ল। আৰু এটা বৰ গুৰুত্বপূৰ্ণ কাহিনী, মই ভাবোঁ এই কাহিনীটো অসমৰ এতিয়া বৰ্তমান কোনেও আলোচনা নকৰে। এই কাহিনীটো মই আজি আপোনালোকৰ সন্মুখলৈ আনিম। শৰৎ চন্দ্ৰ সিংহ কেনেকৈ অসমৰ মুখ্যমন্ত্ৰী হৈছিল, বৰ গুৰুত্বপূৰ্ণ কাহিনী। সেই সময়ত 1972 চনত যেতিয়া ইন্দিৰা গান্ধীয়ে বাংলাদেশ যুদ্ধৰ পাছত সৰ্বাত্মকভাৱে ইন্দিৰা গান্ধীৰ পক্ষত ভাৰতৰ বঁটা বলিছিল, তেতিয়া হঠাৎ সেই সময়ৰ অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীক কলিকতা বিমানকোঠত ফখৰুদ্দিন আলী আহমেদে কৈছিল যে মেডামে বিচাৰিছে আপুনি মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কৰক। আৰু তাৰ পাছত মহেন্দ্ৰ মোহন চৌধুৰীয়ে ইন্দিৰা গান্ধীৰ কথা মানি পদত্যাগ কৰিছিল আৰু পিছত নতুনকৈ মুখ্যমন্ত্ৰী হৈছিল শৰৎ চন্দ্ৰ সিংহ। এই গোটেই ঘটনাটো যোৱা সময়ছোৱাৰ অসমৰ ৰাজনীতিৰ লগত যদি আপুনি তুলনা কৰি চায়, আপোনালোকে দেখিব সৰ্বানন্দ সোণোৱালে যিদৰে হাই কমাণ্ডৰ কথা মানি হিমন্ত বিশ্ব শৰ্মাৰ বাবে বাট এৰি দিছিল, তাৰ একেই কাহিনী আমি 1972 চনতো দেখিবলৈ পাইছিলোঁ। সেয়েহে মানুহে হয়তো কয় ইতিহাসে পুনৰাবৃত্তি কৰে, হিষ্ট্ৰী ৰিপিটছ ইটছেল্ফ। এই গোটেই ঘটনাটোৰ জৰিয়তে শৰৎ চন্দ্ৰ সিংহ অসমৰ মুখ্যমন্ত্ৰী হ'ল। তাৰ পাছত তেখেতৰ যদি আমি গোটেই মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালটো চাওঁ, এই যিটো সৰল জীৱন যাপন তাৰ সমান্তৰালভাৱে অসমত সমবায় আন্দোলন গঢ়ি তোলাৰ ক্ষেত্ৰত, অসমত কৃষি পাম নিগম গঢ়ি তোলাৰ ক্ষেত্ৰত আৰু আটাইতকৈ ডাঙৰ কথা অসমত খাদী বোৰ্ডক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ ক্ষেত্ৰত শৰৎ চন্দ্ৰ সিংহই ডাঙৰ ভূমিকা পালন কৰিছিল। আৰু তেওঁৰ ৰাজনীতিৰ গোটেই মুখ্যমন্ত্ৰীত্বৰ কালছোৱাৰ আটাইতকৈ যদি গুৰুত্বপূৰ্ণ ঘটনা বুলি ক'ব খোজা যায়, আমাৰ মনত পৰিব তেওঁৰ দিনতেই মেঘালয়ৰ পৰা অসমৰ ৰাজধানী গুৱাহাটীলৈ অনা হৈছিল। এই গোটেই কামটো কিন্তু সহজ খাদ্য নাছিল। সেই সময়ছোৱাত গোটেই অসমৰ প্ৰশাসনটো শ্বিলঙৰ পৰা নিয়ন্ত্ৰিত হৈছিল। সেই সময়ছোৱাত এই সাহসটো কৰা যে অসমৰ ৰাজনীতি গুৱাহাটীলৈ আহিব, গুৱাহাটীত হঠাৎ ৰাজধানী নিৰ্মাণ কৰা হৈছিল, থলুৱা যুৱকে সেই কাম সম্পাদন কৰিছিল। আৰু এই গোটেই যিটো কাম, এই গোটেই কামটোৰ বাবেই গুৱাহাটী অসমৰ ৰাজনীতি হ'ল, দিছপুৰ অসমৰ ৰাজনীতি হ'ল। এই কামৰ আঁৰৰ মানুহজন আছিল শৰৎ চন্দ্ৰ সিংহ। এবাৰ শৰৎ চন্দ্ৰ সিংহই ৰাজধানী স্থানান্তৰিত কৰাৰ সময়ত দুৰ্নীতি কৰিছে বুলি অভিযোগ উঠিল। আৰু যেতিয়া তদন্ত কৰিব অহা বিষয়াজনে তেখেতৰ কোঠাটো দেখিলে তেওঁ আচৰিত হ'ল, এগৰাকী মুখ্যমন্ত্ৰী এনেকৈও থাকিব পাৰেনে? তাৰ পাছত ন্যায়াধীশৰ এখন কমিশ্যন হ'ল, তাত সবল আৰু সজোৰে শৰৎ চন্দ্ৰ সিংহই নিজে যে দুৰ্নীতি কৰা নাই এই কথা প্ৰমাণো কৰিলে। সেয়া অন্য বিষয়। এতিয়া তেখেতৰ ৰাজনৈতিক এই জীৱনটোৰ মুখ্যমন্ত্ৰীত্বৰ কালছোৱাৰ আন কিছু ঘটনাৰ কথা পাতোঁ। আপোনালোকে আজিৰ তাৰিখত কল্পনা কৰিব পাৰে যে ভাৰতৰ যিকোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে অগাধ সম্পত্তি গঢ়ে, তেওঁ ঋণ লৈ চৰকাৰ চলাই, ঋণত বুৰ গৈ তেওঁৰ চৰকাৰখন থাকে, কিন্তু নিজৰ সম্পত্তিৰ তালিকাই আকাশ চুৱেগৈ। কিন্তু শৰৎ চন্দ্ৰ সিংহ এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী আছিল, সেই মানুহজনে যেতিয়া তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কালছোৱাত মেঘালয়, অৰুণাচল, নাগালেণ্ডৰ সৈতে আমাৰ সীমা বিবাদ হয়, তাৰ বাবে তেওঁ দিল্লীলৈ যাব লাগে। আৰু এই গোটেই কামটোত তেখেত এইদৰে ঋণগ্ৰস্ত হৈছিল যে তেখেতে নিজৰ ঘৰ মাটি বিক্ৰী কৰিব লগা হৈছিল দেশৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ। কল্পনা কৰকচোন, এগৰাকী মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ কামত চৰকাৰী ধন ব্যয় নকৰি নিজৰ টকাৰে সেই কাম কৰিছে আৰু তাৰ পাছত তেওঁ ঋণগ্ৰস্ত হৈছে। এনে কাহিনীও কিন্তু অসমত ঘটিছিল, শৰৎ চন্দ্ৰ সিংহৰ দিনত ঘটিছিল। তাৰ পাছত তেখেতৰ মুখ্যমন্ত্ৰীত্বৰ যদি আমি আন কথাবোৰ পাতোঁ, বঙাইগাঁও ৰিফাইনাৰী তেখেতে স্থাপন কৰিছিল, যোগীঘোপা কাগজ কল প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা আছিল। সামগ্ৰিকভাৱে উদ্যোগীকৰণৰ ক্ষেত্ৰতো শৰৎ চন্দ্ৰ সিংহই এটা ডাঙৰ ভূমিকা পালন কৰিছিল। গৌৰী শংকৰ ভট্টাচাৰ্য, সেই সময়ৰ বিৰোধীৰ সৰ্বশ্ৰেষ্ঠ নেতা গৌৰী শংকৰ ভট্টাচাৰ্যই কৈছিল যে শৰৎ চন্দ্ৰ সিংহ শাল গছৰ দৰে, তেখেতক বগৰুৱাটো বৰ সহজ নহয়। এইদৰে ৰাজনীতিত যে কেৱল আদৰ্শ আৰু আদৰ্শই থাকিব পাৰে, সততা থাকিব পাৰে, নিষ্ঠা থাকিব পাৰে, এই কথা বাৰে বাৰে শৰৎ চন্দ্ৰ সিংহই প্ৰমাণ কৰিছিল। এইবাৰ আন এটা বৰ গুৰুত্বপূৰ্ণ কাহিনীৰ কথা পাতোঁ। আপোনালোকে জানে বৰ্তমান সময়ত অসম চৰকাৰে কেবিনেট জিলাই জিলাই পাতে। কেবিনেটৰ যিখন খোৱাৰ তালিকা, সেই তালিকাখন দেখিলে হয়তো আপোনালোকৰো ব্ৰিটিছ না জন্মে। কিন্তু শৰৎ চন্দ্ৰ সিংহৰ এটা কাহিনীৰ কথা পাতিলে এই কথাবোৰ আপোনালোকে তুলনা কৰি চাব পাৰিব। সেই সময়ত যেতিয়া শৰৎ চন্দ্ৰ সিংহ মুখ্যমন্ত্ৰী আছিল, অসম চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন ঠাইলৈ গৈ ভ্ৰমণ কৰিছিল। আৰু ভ্ৰমণ কৰোঁতে তেখেত ক'ত আছিল জানেনে? গাঁৱৰ যিখন গাঁৱলৈ তেখেত যায়, সেই গাঁওখনৰ প্ৰাথমিক বিদ্যালয়ত শৰৎ চন্দ্ৰ সিংহ ৰাতি থাকে। গাঁৱৰ মানুহৰ সৈতে একেলগে নিশাটো কটায় আৰু তাৰ পাছত সেই গাঁৱৰ কথা বুজ লৈ ৰাজধানীলৈ ঘূৰি আহে। এইদৰে কিন্তু এগৰাকী মুখ্যমন্ত্ৰীয়ে কোনো কনভয় নোহোৱাকৈ, কোনো ডাঙৰ নিৰাপত্তাৰক্ষীৰ বেহু নোহোৱাকৈ, কোনো আড়ম্বৰপূৰ্ণ আয়োজন নোহোৱাকৈ পাঠশালাবোৰত ৰাতি কটাইছিল। সেই মানুহৰ দুখ দুৰ্দশা বুজিছিল আৰু তাৰ পাছত নিজৰ কাম আগবঢ়াই নিছিল। এয়া শৰৎ চন্দ্ৰ সিংহৰ নিজৰ কাহিনী। এইবাৰ মই আহিব বিচাৰিছোঁ আজিৰ ভিডিঅ'টোৰ মূল কথাকেইটালৈ।
মূল কথাটো কি? শৰৎ চন্দ্ৰ সিংহ অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী নহয়। শৰৎ চন্দ্ৰ সিংহ ভাৰতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী নহয়। শৰৎ চন্দ্ৰ সিংহয়ো নিজৰ জীৱনত ভুল কৰিছে। জৰুৰীকালীন অৱস্থাৰ সময়ত শৰৎ চন্দ্ৰ সিংহ অসমৰ মুখ্যমন্ত্ৰী আছিল আৰু সেই সময়ছোৱাত সমগ্ৰ ভাৰতত যি ধৰণৰ অত্যাচাৰ চলিছিল এই কামক সমৰ্থন কৰাৰ বাবে তেখেত নিজেই পিছত দূষিত হৈছিল। কিন্তু মূল কথাটো কি জানেনে? এগৰাকী মুখ্যমন্ত্ৰীয়ে যে এইদৰেও জীৱন যাপন কৰিব পাৰে, ডাঙৰ ডাঙৰ কনভয় নোহোৱাকৈ, আড়ম্বৰপূৰ্ণ আয়োজন নোহোৱাকৈ পাঠশালাত যে ৰাতি কটাব পাৰে, এগৰাকী মুখ্যমন্ত্ৰীয়ে খোজকাঢ়ি যে অহা যোৱা কৰিব পাৰে, বাছত যে ঘূৰিব পাৰে, এগৰাকী মুখ্যমন্ত্ৰী কোনোবা এখন ঠাইলৈ গ'লে ডাঙৰ কনভয়ৰ সলনি ট্ৰেইনেৰে যে যাব পাৰে, এই গোটেই কামবোৰ প্ৰতিষ্ঠা কৰা মানুহজন শৰৎ চন্দ্ৰ সিংহ। এই যে শৰদ পাৱাৰে তেখেতৰ আত্মজীৱনীত লিখিছে, এগৰাকী মুখ্যমন্ত্ৰীক তেওঁ অহা দেখিছে হাতত দুটা চুটকেছ লৈ, কোনো নিৰাপত্তা ৰক্ষী নাই, চুটকেছ ডঙা মানুহ নাই, এনে কাম অসমৰ ৰাজনীতিকে কৰি থৈছে। সেইবাবে আজি গোটেই ঘটনাটো আপোনালোকৰ সন্মুখলৈ আনিছো। এই যে এগৰাকী মুখ্যমন্ত্ৰীক আমি দেখিছো চিটি বাছত হঠাৎ লগ পাইছো, নিজে নিৰ্বাচন হৰাৰ পাছত মুখ্যমন্ত্ৰীত্ব যোৱাৰ পাছত হাতত নিজৰ চুটকেছ লৈ জোৰদলৈ খোজকাঢ়ি অহা মুখ্যমন্ত্ৰী এজনক আমি দেখিছো। আমি এনেকুৱা এজন মুখ্যমন্ত্ৰীক দেখিছো যিগৰাকী মুখ্যমন্ত্ৰীয়ে নিজৰ সমগ্ৰ মুখ্যমন্ত্ৰীত্বৰ কালছোৱাত কোনো ধৰণৰ ছুটি নোলোৱাকৈ নিজৰ ঘৰৰ মাটি বন্ধকত থৈ ৰাইজৰ বাবে কাম কৰিছে। এই কথাবোৰ আমি এইবাবেই পতাটো দৰকাৰ, কাৰণ উঠি অহা প্ৰজন্মই এই মানুহবোৰক চিনি পোৱাটো দৰকাৰ। ৰাজনীতি মানে কেৱলটো ধন গটা মেচিন নহয়, ৰাজনীতি মানে মুখ্যমন্ত্ৰী মানে দীঘল দীঘল কনভয়টো নহয়। এই ছবিবোৰ যদি আমাৰ মনৰ পৰা যাব লাগে, শৰৎ চন্দ্ৰ সিংহৰ দৰে ব্যক্তিৰ কথা আমি পাতিব লাগিব, বিয়পাব লাগিব। সেইবাবেই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো। মই আশা কৰিম এই ভিডিঅ'টো আপোনালোকে এইবাবেই বিয়পাই দিব, কাৰণ আজি আমাৰ যিবোৰ ৰাজনৈতিক নেতা যিয়ে আড়ম্বৰপূৰ্ণ জীৱন এটাকে সৰ্বশ্ৰেষ্ঠ কথা বুলি ভাবে, যিয়ে কনভয়বোৰ দীঘল গাড়ীৰ কনভয়বোৰকেই সৰ্বশ্ৰেষ্ঠ কথা বুলি ভাবে, জনতাৰ ধন লুটি জনতাকেই পাছত ঠগাটো সৰ্বশ্ৰেষ্ঠ কাম বুলি ভাবে, তেওঁলোকে অনুভৱ কৰা উচিত যে এইখন অসমতেই এনেকুৱা এজন মুখ্যমন্ত্ৰী আছিল যিয়ে নিজে মুখ্যমন্ত্ৰীত্ব যোৱাৰ পাছত খোজকাঢ়ি ঘৰলৈ আহিছিল, ট্ৰেইনেৰে ভ্ৰমণ কৰিছিল, মুখ্যমন্ত্ৰী হোৱাৰ পাছতো, মুখ্যমন্ত্ৰীত্বৰ কাল পাৰ হোৱাৰ পাছতো ৰাজহুৱা সভা সমিতিলৈ চিটি বাছত গৈছিল। সেইবাবে আজি শৰৎ চন্দ্ৰ সিংহৰ কথা পাতিলো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে আন্তৰিকতাৰে বাট চাব। ধন্যবাদ।